ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে নৈ উপনৈসমূহৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সামগ্ৰিকভাৱে মৰিগাঁও জিলাতো হঠাৎ বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে ন অঞ্চল। ইতিমধ্যে ফুৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে পূৰ্বতে নিৰ্মাণ কৰা শৈল বান্ধক লৈ শংকিত এতিয়া ফুৰাগাঁওবাসী। যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ প্ৰবাল সোঁতে খহাই দিয়াৰ উপক্ৰম হৈছে শৈল বান্ধটো। ইতিমধ্যে অঞ্চলটোত জলসম্পদ উন্নয়ন বিভাগৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত হৈ বুজ লৈছে বন্যাতৰ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।